আমি প্ৰথমৰ পৰা কৈ আছোঁ যে জুবিন গাৰ্গৰ মানে শেষ সন্মান আৰু জুবিন গাৰ্গৰ সমাধিস্থল সৰ্বোত্তম হ'ব লাগিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰে প্ৰয়োজনীয় নিখুঁত ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। প্ৰথম দিনৰ পৰা আমি সেই কথাটোৱে কৈ আছোঁ আৰু আজি ৰাতিপুৱা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জুবিন গাৰ্গৰ লগত জড়িত যিসকল শিল্পী আছে অসমৰ ৰাইজ, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ মতামত লোৱা হ'ব, আলোচনা কৰা হ'ব আৰু সেই সম্পৰ্কত দুগৰাকী কেবিনেট মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াক দায়িত্ব দিলে। দুয়োগৰাকী সন্মানীয় মন্ত্ৰী আমাৰ লগত যোগাযোগ কৰিলে আৰু আমি তেখেতসকলক ক'লোঁ যে এই বিষয়টো পৰিয়ালৰ যিটো মত হ'ব আমাৰ সেইটোৱেই মত হ'ব, গতিকে আমি পৰিয়ালৰ লগত কথা পাতিব লাগিব আৰু আমি পৰিয়াল মোৰ মনত আছে যেতিয়া সুধাকণ্ঠৰ কাৰণে চিন্তা কৰা গৈছিলে, কৈছিল কি আহল বহল হ'ব লাগে, য'ত সুধাকণ্ঠৰ যি বিশাল ব্যক্তিত্ব সেই বিশাল ব্যক্তিত্ব য'ত প্ৰকাশ পায়। এতিয়া জুবিন গাৰ্গ আমাৰ সকলোৰে মৰমৰ, কেনেকুৱা হ'ব লাগে? হয়, সৰ্বোত্তম হ'ব লাগে, সৰ্বোত্তম হ'ব লাগে আৰু তাত থিয় হ'লেই যাতে পৃথিৱীৰ যিকোনো এগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে, সেইধৰণে আহল বহলকৈ সৰ্বোত্তম ৰূপত চৰকাৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে।